নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজলৈ। আৰু যদি আপুনি ইউটিউবত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে সকলোকে স্বাগতম জনাইছোঁ। আজি ক'ম তিনিটা কথা ক'ম যে সঁচা ভালপোৱাৰ তিনিটা চিন। ঠিক আছে, সঁচা ভালপোৱাৰ তিনিটা চিন। যদি আপোনাক কোনোবাই ভাল পায় বা মিছাকৈ আপোনাক ভাল পাই আছে, ঠিক আছে, মিছাকৈ যদি আপোনাক কোনোবাই ভাল কৰি আছে, আপুনি কেনেকৈ জানিব? ঠিক আছে, আপোনাৰ লগত এইটো ভিডিঅ' চাই লওক। প্ৰথম চিন, যদি আপোনাক সঁচাকৈ কোনোবাই ভাল পায়, তেওঁ আপোনাৰ বাহিৰে কোনো ল'ৰাৰ লগত কথা নাপাতে। এক নম্বৰ, কোনো ল'ৰাৰ লগত কথা নাপাতে। যদি ছোৱালীজনী লয়েল হয়, আপোনাৰ বাহিৰে কোনো ল'ৰাৰ লগত কথা নাপাতে। আৰু যদি আপুনি তেওঁৰ ছ'চিয়েল মিডিয়াবোৰ যিবিলাক আছে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউবটো বাদ দিয়ক, বা জিমেইল হওক, যদি আপুনি তাইক খোজে তেতিয়াহ'লে আপোনাক একো সংকোচ নকৰাকৈ আপোনাক সেই ছ'চিয়েল মিডিয়া কেইটা দি দিব। যদি ধৰক তাই টাইম পাছ কৰি আছে তেতিয়াহ'লে আপোনাক ছ'চিয়েল মিডিয়া নিদিয়ে। কিয় জানে? আৰে তাই অন্য ল'ৰাৰ লগত মেছেজ কৰিব লাগিব, কিবা কৰিব লাগিব, সেইকাৰণে আপোনাক ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নিদিয়ে তাই। ঠিক আছে, এক নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ, আপোনাক সময় দিব। তাই বহুত কামত, যদি আপোনাক মিছাকৈ ভাল পাই আছে, তাই বহুত কামত ব্যস্ততা দেখাব, বহুত। বোলো মই অমুক কৰি আছোঁ, বহুত কৰি আছোঁ। কিন্তু যদি আপোনাক সঁচাকৈ ভাল পায়, তাই ঘৰত কাম কৰি থাকিব পাৰে, কিন্তু যদি তাই সঁচাকৈ ভাল পায় তেতিয়াহ'লে আপোনাক টাইম দিবই দিব। যিমান কাম কৰি নাথাকক, টাইম দিবই দিব। ঠিক আছে, এইটো হৈছে দ্বিতীয় কাৰণ। এইটো ল'ৰাৰ ফালৰ পৰা কৈছোঁ। যদি আপোনাক সঁচাকৈ কোনোবাই ভাল পায়, আজিকালি প্ৰায়ভাগ দেখা যায় যে প্ৰত্যেকজন ল'ৰাই মানে কি, ছোৱালী এজনীক ভাল পালে ফিজিকেল কৰিব খোজে। ঠিক আছে, ফিজিকেল কৰিব খোজে। যদি আপোনাক সঁচাকৈ কোনোবাই ভাল পায় তেতিয়াহ'লে তেওঁ এইটো বস্তু কেতিয়াও নিবিচাৰে। ঠিক আছে, কেৱল এইটোৱে বিচাৰিব যে প্ৰিয়জনে কেৱল এইটোৱে বিচাৰিব যে তোমাক কেনেকৈ ভাল পাব লাগে। ঠিক আছে, তোমাক কেনেকৈ ভাল পাব লাগে সেইটো বিচাৰিব। ঠিক আছে, এইটো হৈছে 3 নম্বৰ কাৰণ।